ডাঙৰ সপোন পূৰা কৰিবলৈ শক্তি লাগে আৰু সেই শক্তি একতাৰ পৰা আহে। আমি বহুত ডাঙৰ ডাঙৰ সপোন দেখোঁ আৰু সেই সপোন পূৰা কৰিবলৈ আমি সপোনৰ পথত কাম আৰম্ভ কৰি দিওঁ। এখোজ দুখোজকৈ আগুৱাই যাওঁতে যাওঁতে এনেকুৱা এটা সময় আহিব, কিন্তু আপোনাৰ সপোন পূৰা নহ'ব। সেই সপোন পূৰা কৰিবলৈ আপোনাক আৰু পৰিশ্ৰম লাগিব আৰু সেইটো এটা সময় আহিব যিটো সময়ত আপোনাক আন মানুহৰ প্ৰয়োজন হ'ব। সেই মানুহবোৰ আপোনাৰ কোনোবা সম্পৰ্কৰ মানুহ হ'ব পাৰে, আপোনাৰ লগৰ বন্ধু বান্ধৱী হ'ব পাৰে বা আন কোনোবা হ'ব পাৰে। আপোনাৰ যেনেকুৱা সম্পৰ্ক নহওক কিয়, বন্ধু বান্ধৱ হওক বা আন কোনোবা আপোনাৰ সম্পৰ্কই হওক, দাদা ভতিজা, খুৰা খুৰীদৌ, মাহী পেহী, যেনেকুৱা সম্পৰ্ক নহওক কিয়, এইখন পৃথিৱীত ফ্ৰীতে একো নোপোৱা আৰু কোনেও একো নিদিয়ে। তাতকৈ বেছি ডাঙৰ কথাটো আপুনি ফ্ৰীতে একো নিবিচাৰিব। আপুনি যিটো সপোন দেখিছে আৰু যিটো সপোন পূৰা কৰিবলৈ আপুনি সপোনৰ পথত আগবাঢ়ি গৈ আছে, সেইটো পথত যেতিয়া পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, আপোনাক বেলেগ আন ব্যক্তিক প্ৰয়োজন হ'ব, তেতিয়া হয়তো আপোনাক বন্ধু বান্ধৱে বা হয়তো নিজৰ কিবা আন সম্পৰ্কই আপোনাক ফ্ৰীতে অলপ সহায় কৰিব পাৰে, কিন্তু সেইটো সহায়ে আপোনাৰ সপোন কেতিয়াও পূৰা নহয়। তাতকৈ আৰু ওপৰ লেভেলৰ পৰিশ্ৰম লাগিব। সেইকাৰণে আপোনাক আন মানুহৰ প্ৰয়োজন হ'ব। আন মানুহজনক আপুনি পইচা দিব লাগিব, কাৰণ পইচা অবিহনে আজিকালি একো নহয়। মানে মই ক'ব বিচাৰিছোঁ, আনজন ব্যক্তিয়ে আপোনাৰ কাৰণে কাম কৰিব আৰু সেইজন ব্যক্তিক আপুনি পে' কৰিব লাগিব। আৰু সেই ক্ষেত্ৰত আপোনাৰ যিকোনো ব্যক্তিৰ লগত সম্পৰ্ক নিট এণ্ড ক্লিন থাকিব লাগিব আৰু বহুত বঢ়িয়া থাকিব লাগিব আৰু ষ্ট্ৰং থাকিব লাগিব আৰু সেইটো সম্পৰ্ক গভীৰতালৈ থাকিব লাগিব, যাতে ইজনে সিজনক বিশ্বাস কৰিব পাৰে। তো সেইকাৰণে আমি যিকোনো ব্যক্তিৰ লগত সম্পৰ্ক বঢ়িয়া ৰাখিব লাগে, ধুনীয়া ৰাখিব লাগে। আমি এইটো জীৱনত বহু মানুহক লগ পাওঁ, বহুতৰ লগত কথা পাতোঁ, বহুতৰ লগত চা চিনাকি থাকে, কিন্তু সকলোৰে লগত সম্পৰ্কটো নাথাকে। কেতিয়াবা কাটি যায়, কেতিয়াবা নোহোৱা হৈ যায়, কেতিয়াবা আঁতৰত গুচি যোৱা হয়। কিন্তু যদি আপুনি পাৰে সম্পৰ্ক বজাই ৰাখিব মানুহৰ লগত, যিকোনো ব্যক্তিৰ লগত, জীৱনত কেতিয়াবা নহয় কেতিয়াবা কাম আহিব। হয়তো আপোনাৰ পৰা পইচা লৈ কাম কৰিছে, বাট কামতটো আহিছে। আৰু কেতিয়াবা এনেকুৱাও সময় আহিব আপুনি পইচা দিব, বাট কাম কৰিবলৈ মানুহ নাপাব। তেনেকুৱাও এটা সময় আহিব জীৱনত। তো সেইকাৰণে আমি যাৰ লগত সম্পৰ্ক নকৰোঁ কিয়, যাৰ লগতে কথা বতৰা নাপাতোঁ কিয়, সকলোৰে লগতে ভাল ব্যৱহাৰ, ভাল সম্পৰ্ক গঢ় দিব লাগে। কাজিয়া পেচাল কৰি হু হা এইবিলাক মিছামিচি সম্পৰ্ক বেয়া কৰি লাভ নাই। আৰু শেষত যদি চিম্পুলকৈ কওঁ, তেতিয়াহ'লে ভালে থাকক, সকলোৰে লগত সম্পৰ্ক বজাই ৰাখক। আৰু ভিডিঅ' শেষত মই যদি চিম্পুলকৈ ক'ব বিচাৰোঁ, সকলোৰে লগত সম্পৰ্ক বজাই ৰাখক, সুন্দৰভাৱে সম্পৰ্ক গঢ় দিয়ক আৰু নিজৰ সপোনৰ পথত আগবাঢ়ি লৈ যাওক। অকলে আপুনি নহয়, ওচৰে পাজৰে লগৰ বন্ধু যিমান আছে আপোনাৰ সম্পৰ্কৰ মানুহ, সকলোকে আগুৱাই লৈ যাওক।